পটাত চলি তুই কেকৰা মাগুৰ এৰি জি আই লেচৰি যায় হাই কপাল মাৰি চিঙি গেল হেল্ল' ষ্টুডেণ্টছ তোমালোকে হয়তো এই সক্ৰিয়তাৰ ক্ৰমৰ তালিকাখনৰ মনত ৰাখিবৰ কাৰণে বহুতো ট্ৰিক্স ইণ্টাৰনেটত বিচাৰি ফুৰা হয়নে আৰু এই তালিকাখনৰ ট্ৰিক্স বহুতো হয়তো ইণ্টাৰনেটত তোমালোকে পাইছাও কিন্তু আজি তোমালোকৰ কাৰণে আমি এনেকুৱা এটা ট্ৰিক্স লৈ আহিছোঁ যি ট্ৰিক্সটোৰে আমি অসমীয়াত আমি মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিম এই তালিকাখন ঠিক আছে এই ট্ৰিক্সটো কিন্তু মূলত নামনি অসমৰ ল'ৰা ছোৱালীৰ কাৰণেহে ঠিক আছে যদি উজনি অসমৰ ল'ৰা ছোৱালীখিনিক লাগে এনেকুৱা ট্ৰিক্স তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা তলত ঠিক আছে ট্ৰিক্সটো চাওঁ এতিয়া যে ইয়াত আমি নামটোৰ সাইডত চোৱা ইয়াতে তোমাৰ এটা লাইন লিখিছো কি লিখিছো চোৱাচোন ইয়াতে লিখিছো যে পটাত চলি তুই কেকৰা মাগুৰ এৰি জি আই লেচৰি যায় হাই কপাল মাৰি চিঙি গেল তো ইয়াতে কি হৈছে যে এটা মাকে এটা লৰাৰ কাৰণে কৈছে যে সেই লৰাটোৱে কি হৈছে যে লৰাটোৱে কি কৈছে পটাত মানে একচুয়ালি বোকা হয় তোমালোকক মই কৈ দিছো যোনখিনি বুজি নোপা যে পটাত চলি তুই তোমালোকে বুজি পাইছা কেকৰা মাগুৰ এৰি জি আই লেচৰি যায় মানে ইয়াতে লুতুৰ পুতুৰ খাই যোৱাটোক আমি লেচৰি যায় বুলি কওঁ হাই কপাল মাৰি চিঙি গেল হাই কপাল মাৰি চিঙি গেল মানে মাকজনীয়ে কৈছে যে মাগুৰ এইবিলাক কেকৰা এইবিলাক বিচাৰিব নাপায় কি কৰিছে তেওঁলোকে লেচৰি লুতুৰ পুতুৰ খাই গৈছে তাৰ কাৰণে মাকে কৈছে কপালকে দুখ দিছে হাই কপাল মাৰি চিঙি গেল ঠিক আছে এইটোৰ লগতে তোমালোকে যদি চোৱা ইয়াতে পটাত যে দিছে এইটোৰ পৰা কি আহিব পটাছিয়াম চলি মানে সোডিয়াম কেকৰা মানে কেলছিয়াম মাগুৰ মানে মেগনেছিয়াম এৰি মানে এলুমিনিয়াম জি মানে জিংক আই মানে আইৰন লেচৰি মানে লেড হাই মানে হাইড্ৰোজেন কপাৰ মাৰি মানে মাৰ্কিউৰি চিঙি মানে সিলভাৰ আৰু গেল মানে গোল্ড ঠিক আছে তো আমি এনে ধৰণে এই টেবুলখন মনত ৰাখিব পাৰো ঠিক আছে